এবছৰ অতিক্ৰম কৰিলে বৰহমপুৰ মিকিৰ বামুণীক্ৰান্তৰ কৃষকৰ প্ৰতিবাদ ভূমিৰ নকল নথি প্ৰদান নকৰি কৃষকক লৈ জিলা প্ৰশাসনৰ লৰা ধেমালি সম্পূৰ্ণ এবছৰ অতিক্ৰম কৰিলে বৰহমপুৰ মিকিৰ বামুণীক্ৰান্তৰ কৃষকৰ প্ৰতিবাদে সামগ্ৰী ৰাজচক্ৰৰ মিকিৰ বামুণীক্ৰান্তৰ কৃষকৰ চৰকাৰৰ বিৰুদ্ধে অব্যাহত প্ৰতিবাদ মিকিৰ বামুণীক্ৰান্তত চৰকাৰে সৌৰশক্তি স্থাপন কৰা কৃষিভূমিৰ ৰায়তী খতিয়ান লাভ নকৰাৰ বাবে এবছৰে প্ৰতিবাদ থলুৱা কৃষকৰ যিখিনি মাটি আমাৰ ৰায়ত থকা মাটি আমি খেতি পথাৰ খাই লোৱা ছোৱালীক আমি পোহপাল কৰোঁ কিন্তু আজি আমি এক বছৰ হৈ গ'ল যোৱা বছৰ আমাৰ 26 জানুৱাৰীৰ পৰা আমাৰ এই মাটিখিনি আমি চৰকাৰক হেৰি কৰি আছোঁ আন্দোলন কৰি আছোঁ ঘূৰাই দিবৰ কাৰণে কিন্তু আজিলৈকে চৰকাৰে আজি খা খবৰ লোৱাও নাই তদন্তও লোৱা নাই আমি যোৱা বছৰ 26 জানুৱাৰীৰ পৰা আমি প্ৰতিবাদে বহি আছোঁ ইমান ঠাণ্ডা ল'ৰা ছোৱালী লৈ পেলাই কপি কিন্তু আজিলৈকে আজি এবছৰ হৈ গ'ল কিন্তু আজিলৈকে আমি নিজৰ ভূমি ঘূৰাই পোৱা নাই কাৰণ আমি উচ্চ ন্যায়ালয়লৈ গ'লোঁ কিন্তু তেখেতে আজিলৈকে একো উত্তৰ দিয়া নাই ভূমি পাম নে নাই মানে তেনেকৈ হৈ গৈছে চৰকাৰে অধিগ্ৰহণ কৰিছিল প্ৰায় 300 বিঘা থলুৱা কৃষকৰ খেতি অধিগৃহীত ভূমিৰ ৰায়তী স্বত্ব আছিল প্ৰায় 500 কৃষকৰ থলুৱা কৃষকৰ ৰায়তী স্বত্ব থকা কৃষিভূমি চৰকাৰে হস্তান্তৰ কৰিছিল এজুৰ পাৱাৰ 40 প্ৰাইভেট লিমিটেডক সৌৰশক্তি উৎপাদনৰ লফুৰে প্ৰতিষ্ঠানটোৱে তাত স্থাপন কৰিছিল সৌৰশক্তি উৎপাদনৰ বৃহৎ প্ৰকল্প কিন্তু চৰকাৰৰ সেই ভূমি অধিগ্ৰহণ কৰা কাৰ্যক কোনোপধ্যে সমৰ্থন কৰা নাছিল স্থানীয় কৃষকে ফলত মিকিৰ বামুণীক্ৰান্তৰ কৃষকে 2021 চনৰ 26 জানুৱাৰীত আৰম্ভ কৰে প্ৰতিবাদ মাহৰ পাছত মাহ কৃষকে প্ৰতিবাদ কৰিও বাতিল কৰিব নোৱাৰিলে চৰকাৰৰ সিদ্ধান্ত বিক্ষোভ চলি আছে হেতুৱে যোৱা 26 জানুৱাৰীত এবছৰ সম্পূৰ্ণ কৰিছে কিন্তু এই ক্ষেত্ৰত আমি 26 জানুৱাৰীৰ দিনাখনে আমি আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা ঈশান সিং বুলি এজন আহিছিলে আৰু তেখেতক আমি হেতু খোলাখুলিকৈ কৈছোঁ যে এবছৰ ধৰি 26 জানুৱাৰীৰ পৰা ধৰি তাত মিকিৰ বামুণী কৃষকসকলে অবিৰতভাৱে বিক্ষোভ কৰি আছে কিন্তু জিলা প্ৰশাসনৰ কোনো খবৰ নাই আজু পাৱাৰ কোম্পানীৰ কোনো খবৰ নাই কিয় বহি আছে সেই সৌজন্যতাখনো নাই তাৰমানে ৰায়তী খতিয়ানৰ বাবে কৃষকে চৰকাৰৰ পৰা পাবলগীয়া অধিগৃহীত ভূমিৰ নকল কপিও এই পৰ্যন্ত লাভ নকৰাৰ অভিযোগ 23 মানে এবছৰ আগত আমি আমৰ অন্বেষণত বহিছোঁ তেতিয়া তেওঁলোকে 20 দিন সময় লৈছিলে আৰু সেই 20 দিনৰ পিছত আমাৰ যিবোৰ নকল কপি দিয়াৰ কথা আছিলে সেইবোৰতো নিদিলে সেইটো এটা প্ৰতিশ্ৰুতি দিছে প্ৰতিশ্ৰুতিটো প্ৰশাসনত পৰিণত হৈছে মিকিৰ বামুণীক্ৰান্তৰ কৃষকক জিলা প্ৰশাসনে প্ৰদান কৰা আশ্বাস সময়ত পূৰণ নকৰিলে পুনৰ আন্দোলনৰ হুংকাৰ তেওঁলোকৰ উল্লেখযোগ্য যে থলুৱা কৃষকৰ স্বাৰ্থ সুৰক্ষা ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়া বৰ্তমানৰ চৰকাৰে মিকিৰ বামুণীক্ৰান্তৰ কৃষকক লৈ কৰা লৰা ধেমালিয়ে উদঙাই দিছে চৰকাৰৰ নিজৰ স্বৰূপ বৰহমপুৰ মিকিৰ বামুণীক্ৰান্তৰ পৰা ঋতু নেওগৰ ৰিপৰ্ট প্ৰাগ নিউজ